নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। বন্ধুসকল, আমি সকলোৱে জানো যে ADRE গ্ৰেড 4ৰ কাৰণে কাইলৈৰ পৰা ইণ্টাৰভিউ প্ৰচেছটো আৰম্ভ হ'ব আৰু আপোনালোকে নিশ্চয় যিসকলৰ কাইলৈ ইণ্টাৰভিউ আছে নিশ্চয় আপোনালোকে প্ৰিপাৰেশ্যন কৰি অলৰেডি সেইখিনি কৰিছে যিখিনি কৰিবলগীয়া আছে। তো আজি এই ভিডিঅ'টো সম্পূৰ্ণ এটা ডিছকাশ্যন হ'ব ইণ্টাৰভিউ প্ৰচেছটোৰ ওপৰত। গোটেইখিনি আমি আলোচনা কৰিম, কেনেকুৱা প্ৰশ্ন আহিব পাৰে, কি ধৰণৰ প্ৰশ্ন সচৰাচৰ ইণ্টাৰভিউত আহে। আৰু মই এইটো কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চায় তেন্তে আপোনালোকৰ যোনটো ইণ্টাৰভিউ হ'ব বা সাক্ষাৎকাৰ হ'ব সেইটোত আপোনালোকে নিশ্চয় খুব ভাল ফলাফল কৰিব পাৰিব বুলি মই ভাবোঁ। তো মই আশা কৰিছোঁ যাতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চায় আৰু খুব ভালদৰে মনোযোগ দি পেলাই যাতে চায়। এইটো এটা আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব গৈ আছে। তো বন্ধুসকল চাওক, এইটো নটিছ আছিলে, নটিছটো আপোনালোকে নিশ্চয় গম পাইছে। এইটো 27 মে' তাৰিখে দিয়া নটিছ। ইয়াত আপোনালোকৰ কিমান তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব, ইয়াত যেনেকৈ লিখিছে 17/6/2025 পৰা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত দুটা ছেশ্যন থাকিব, মৰ্ণিং ছেশ্যন আৰু আফটাৰনুন ছেশ্যন, এইবিলাকৰ কথা কৈছে। মই অলপ থুলমূলকৈ এই কথাখিনি কৈ আছোঁ। লাষ্টৰ ফালে মই আপোনালোকৰ ইণ্টাৰভিউ আচল যোনবিলাক প্ৰশ্ন অহাৰ চান্সেছ আছে সেইবিলাক মই ডিছকাছ কৰিম। খুব থুলমূলকৈ কেইটামান কথা মই এই নটিছবিলাকৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ। তো এইটো দুটা শ্বিফ্টত পৰীক্ষাৰ ইণ্টাৰভিউবিলাক হ'ব, সাক্ষাৎকাৰবিলাক হ'ব। এটা 9 বজাৰ শ্বিফ্ট আৰু এটা দুপৰীয়া 1 বজাৰ শ্বিফ্ট, মৰ্ণিং ছেশ্যন এণ্ড আফটাৰনুন ছেশ্যন বুলি ইয়াত কৈছে। তো আপোনালোকে কি ফটোকপি লৈ যাব লাগিব ইয়াত লিখি দিছে আপোনালোকৰ কাৰণে। আপোনালোকে যোনটো এডমিট কাৰ্ড যোনটো ডাউনলোড কৰিছে ইণ্টাৰভিউৰ কাৰণে সেইখন লৈ যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন বা চাৰ্টিফিকেট যোনটো আছে সেইটো লৈ যাব। এজ প্ৰুফৰ লৈ যাব। এইটো আপোনালোকক আকৌ যোনটো এডমিট কাৰ্ড দিছে তাতো এই ডকুমেণ্টছখিনিৰ কথা মেনশ্যন কৰিছে। মই তাতে আলোচনা কৰিম। এডিশ্যনেলি এটা বস্তু এইটো বল্ড কৰি দি দিছে। এইখিনি বস্তু আপোনালোকে চাব যে ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, মই ইয়াত এটা ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মৰ আনিছোঁ। এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব এই বস্তুটো মই ইয়াত কৈ দিম বাৰু। এই ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম যোনটো আছে সেইটো আপোনালোকে আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম দুইটা কপিত আপোনালোকে লিখি লৈ যাব লাগিব বুলি ইয়াত নটিছত দি দিছে। তো ইয়াত চাওক, এইটো হ'ল এটা এডমিট কাৰ্ডৰ অংশ, যোনটো এডমিট কাৰ্ড আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে ডাউনলোড আপোনালোকে নিশ্চয় কৰিছে। সেই এডমিট কাৰ্ডৰ অংশ ইয়াত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দি দিছে। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন টু দ্য কেণ্ডিডেটছ বুলি কৈছে ইয়াত। এইখিনি কিন্তু আপোনালোকে খুব ভালদৰে চাই যাব, বুজি যাব। কাৰণ কি এইখিনিত অলপ খেলিমেলি হ'লে পিছত আপোনালোকৰ তাত গৈ পেলাই যদি আপুনি এটা অবাঞ্ছিত এটা পৰিৱেশৰ এটা সৃষ্টি হয় যদি, তেতিয়াহ'লে আপোনালোকৰ সেই যোনটো এটা প্ৰভাৱ আপোনাৰ ইণ্টাৰভিউটো পৰি যাব। কাৰণ আপোনাৰ মাইণ্ডছেটটো তেতিয়া বেয়া হ'ব যদি এইবিলাক ইনষ্ট্ৰাকশ্যনত ক'ৰবাত যদি আপুনি খেলিমেলি কৰে। গতিকে এই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে চাব লাগিব। কি লিখিছে চাওক, নো কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ দ্য ইণ্টাৰভিউ প্ৰেমাইচেছ উইদাউট দ্য এডমিট কাৰ্ড। তো এইটো এটা জানা কথা যে এডমিট কাৰ্ড আপুনি লৈ যাবই লাগিব ফৰ দ্য ইণ্টাৰভিউৰ কাৰণে যোনটো এডমিট কাৰ্ড আছে এইখন আপুনি লৈ যাব লাগিব। এণ্ড ইট শ্বুড বি প্ৰডিউচড এট ছিকিউৰিটি চেক গেট, য'ত ছিকিউৰিটি চেক গেট থাকিব, পুলিচ থাকিব, পুলিচ পাৰ্চনেল বা তেনেকুৱা থাকিব। আপোনালোকে নিশ্চয় পৰীক্ষা দিয়াৰ সময়তো আপোনালোকে দেখিছে কিমান ভালদৰে স্ক্ৰুটিনি কৰি পেলাই ভিতৰত সোমোৱা হয়। তেনেকুৱাই এটা স্ক্ৰুটিনি হ'ব গেটত, তাতে আপোনালোকে এই এডমিট কাৰ্ডখন দেখাব লাগিব। ইণ্টাৰভিউ উইল বি ইন 2 ছেশ্যন, যেনেকৈ আমি আগত কথা পাতিলোঁ, মৰ্ণিং আৰু আফটাৰনুন ছেশ্যনত হ'ব। কেণ্ডিডেট শ্বুড কাম প্ৰিপেয়াৰ্ড টু বি এট দ্য ভেনু ফৰ 4-5 আৱাৰ্ছ। মানে আপুনি এনেকৈ প্ৰিপাৰেশ্যন লৈ যাব লাগিব যে আপুনি 4 পৰা 5 ঘণ্টা তাত থাকিব লাগিব। আপুনি এবাৰ সোমোৱাৰ পিছত ওলাই আহিব নোৱাৰে, আপোনাৰ লাগিলে ভোকেই লাগক বা যিয়ে নহওক। সেইকাৰণে ইয়াত কৈ দিছে যে আপুনি প্ৰিপেয়াৰ্ড হৈ যাব লাগিব যাতে আপুনি 4-5 ঘণ্টা তাত থাকিব পাৰে। এভৰি কেণ্ডিডেট হেজ টু কেৰি এটলিষ্ট 1 ফটো আইডেণ্টিটি কাৰ্ড ইন অৰিজিনেল ইছ্যুড বাই গভৰ্ণমেণ্ট অথৰিটি। আপুনি ভেৰিফিকেশ্যনৰ কাৰণে এটা আপোনাৰ ফটো আইডেণ্টিটি কাৰ্ড লৈ যাব লাগিব। সেইটো আপোনাৰ আধাৰ কাৰ্ড হ'ব পাৰে, পেন কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, বা আপুনি যদি অলৰেডি চাকৰিত আছে তেতিয়াহ'লে গভৰ্ণমেণ্ট ID যোনটো আপুনি পাইছে সেই ID হ'ব পাৰে। তেনেকুৱা এটা আপুনি আইডেণ্টিটি কাৰ্ড অৰিজিনেলত লৈ যাব লাগিব যাতে সেইটো আপুনি গেটত দেখাব পাৰে। 3 নম্বৰ আছে, নো কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ অৰ লিভ দ্য ইণ্টাৰভিউ ভেনু ডিউৰিং দ্য এক্সামিনেশ্যন আৱাৰ আনলেছ ডাইৰেক্টেড টু ডু ছ'। যদি তেওঁলোকে নকয় আৰু তেওঁলোকে এইটো নক'বও, গতিকে মানে ইণ্টাৰভিউ চলাকালীন আপোনাৰ ইণ্টাৰভিউ শেষ হৈছে বুলি আপুনি ওলাই আহিব পাৰিব তেনেকুৱা কথা নহয়। তো ইণ্টাৰভিউ চলাকালীন আপুনি তাত থাকিব লাগিব। ইয়াত কথা কৈছে 4 নম্বৰ কৈছে যে এনি বুক, মোবাইল ফোন এইবিলাক আপুনি নিবই নোৱাৰে। মোবাইল ফোন, কিতাপ বা স্মাৰ্ট ৱাচ, কেলকুলেটাৰ এইবিলাক আপুনি লৈ যাব নোৱাৰে। এনি ইলেক্ট্ৰনিক ডিভাইচ আপুনি লৈ যাব নোৱাৰে। কি নিব পাৰিব আপুনি? কেণ্ডিডেটছ আৰ এলাউড টু ব্ৰিং, এইখিনি আপোনালোকে চাব, এইখিনি বস্তু আপোনালোকে লৈ যাব পাৰিব। অনলি এডমিট কাৰ্ড, পেন, কিজ অফ বাইক এণ্ড কাৰ। এইটো বস্তু এইবাৰ APSC প্ৰিলিমছ দিয়াসকলে গম পাইছে যে কিছুমান চেণ্টাৰত, মই নাজানো সকলো চেণ্টাৰত হৈছেনে নাই, যে বাইক বা গাড়ীৰ চাবিও লৈ যাব দিয়া নাই। সেইটো এটা, কিন্তু ইয়াত আপোনালোকক কৈছে যে আপোনালোকে বাইক বা গাড়ী যদি লৈ যায় তেতিয়াহ'লে তাৰ চাবি আপুনি লৈ যাব পাৰিব, কলম লৈ যাব পাৰিব, এডমিট কাৰ্ডখন লৈ যাব পাৰিব, ফটো আইডেণ্টিটি কাৰ্ড যোনটো আপুনি লৈ যাব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যদি থাকে লৈ যাব পাৰিব, মিনিমাম কেছ মানে অলপ কেছ লৈ যাব পাৰিব। তাৰপিছত ডকুমেণ্টছ যিখিনি মেনশ্যন কৰা আছে আপোনাৰ এডমিট কাৰ্ডত সেইখিনি আপুনি ডকুমেণ্টছ লৈ যাব পাৰিব। কোনো ধৰণৰ ফোন চোন আপুনি লৈ যাব নোৱাৰে। আৰু কৈছে যে যদি আপোনালোকৰ কিবা লগত লৈ আহিছে সেইখিনি আপুনি বাহিৰত ৰাখিব লাগিব, নিজৰ ৰিক্সত ৰাখিব লাগিব। তো কৈছে ইফ এনি কেছ অফ ইম্পাৰ্চনেশ্যন ইন নটিছ ডিটেক্টেড, যদি আপুনি কিবা খেলিমেলি কৰে FIR হ'ব, এইবিলাক লিখি দিছে। কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ৰিপৰ্ট এট দ্য ইণ্টাৰভিউ
এজ পাৰ দ্য ৰিপৰ্টিং টাইম মেনশ্যন, যিটো ৰিপৰ্টিং টাইম আছে তাত আপুনি তেতিয়া যাব লাগিব। যদি আপোনাৰ ছেকেণ্ড শিফ্টত আছে সেই বুলি আপুনি 11টা বজাত গুচি গ'লে কিন্তু আপোনাক সোমাব নিদিয়ে। দে মাষ্ট ৰিপৰ্ট এট 1 PM অনলি। ছেকেণ্ড শিফ্টৰ মানুহখিনি 1টা বজাতহে ৰিপৰ্ট কৰিব পাৰিব, আগত নোৱাৰে, কাৰণ আগত অলৰেডি মৰ্ণিং ছেশ্যনৰ ইণ্টাৰভিউখিনি চলি থাকিব তাত। দ্য ডকুমেণ্টছ এজ প্ৰেছক্ৰাইব ইন চেল্ফ ডিক্লেৰেশ্যন উইল হেভ টু ছাবমিটেড বিফৰ ইণ্টাৰভিউ। যিখিনি ডকুমেণ্টছৰ কথা কৈছে সেইখিনি ইণ্টাৰভিউ আগতে তেওঁলোকক জমা দিব লাগিব, আৰু সেইটো লৈ আপোনালোকে চিন্তা কৰিব নালাগে। তেওঁলোকৰ এটা টীম থাকিব, তেওঁলোকে আপোনালোকক যথেষ্ট পৰিমাণে হেল্প কৰিব, আৰু আপোনালোকক নাম মাতি আপোনালোকক তাত মাতিব, আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে তেওঁলোকে চিৰিয়েলি সেইখিনি লৈ ল'ব। খালি আপোনালোকে এটা চাব, মই এই ভিডিঅ'তে আগলৈ আপোনালোকৰ লগত ডিছকাছ কৰিম কেনেকৈ বস্তুটো সজাব লাগিব ডকুমেণ্টছখিনি। তাৰপিছত কৈছে এনি ৰিকুৱেষ্ট অফ চেঞ্জ অফ ভেনু, এইটোতো নহয়, চেঞ্জ অফ ভেনু টাইম এইবিলাক আপোনাৰ চেঞ্জ কেতিয়াও নহয়। যিখিনি জেগাত আপোনাক মাতিছে তাতে যাব লাগিব, যিমান টাইমত মাতিছে সিমান টাইমতে যাব লাগিব। এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ ডাজ নট গেৰাণ্টি এনি এপইণ্টমেণ্ট। এইটো কথাটো ইয়াত লিখি দিছে যে ইণ্টাৰভিউ যদি আপুনি গৈ আছে এই বুলি আপুনি এপইণ্টমেণ্ট পাইছে বুলি তাৰ কোনো গেৰাণ্টি নাই, এপইণ্টমেণ্ট পোৱাটো কোনো গেৰাণ্টি নাই। তাৰমানে যিসকলে ইণ্টাৰভিউ দি আছে সকলোৱে কিন্তু ইণ্টাৰভিউ পাছ নকৰে বা সকলোৱে কিন্তু চাকৰিটো নাপায়, এইটো কথাই কৈছে। পেৰেণ্টছ, গাৰ্জিয়ান, ফ্ৰেণ্ডছ অৰ এনি আদাৰ পাৰ্চন আদাৰ দেন দ্য কেণ্ডিডেটছ উইল নট বি এলাউড টু এণ্টাৰ দ্য ইণ্টাৰভিউ প্ৰেমাইচেছ। PWBD candidates who cannot come on their own will be allowed one attendant who will carry a photo ID card of his own issued by government authority in his her name। তাৰমানে যদি আপুনি নৰ্মেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ লগত কোনো মানুহ তাত সোমাব নোৱাৰে। যদি PWBD হয়, যিসকলে নিজে যাব পৰা নাই, নিজে যদি খোজকাঢ়ি যাব নোৱাৰা অৱস্থাত আছে, তেন্তে তেওঁৰ লগত এজন এটেণ্ডেণ্ট যাব, কিন্তু এটেণ্ডেণ্টজনেও কি কৰিব লাগিব, এটা গভৰ্ণমেণ্ট ID কাৰ্ড লৈ যাব লাগিব। 12 নম্বৰ কৈছে এৰেঞ্জমেণ্ট আছে ড্ৰিংকিং ৱাটাৰৰ টয়লেটৰ এৰেঞ্জমেণ্ট ভিতৰতে থাকিব, আপুনি বাহিৰত ওলাই আহিব নোৱাৰে। দিয়া নহ'ব, এইখিনি কথা কৈছে। ইফ দেয়াৰ এৰাইজেছ এনি ইছ্যু মে লিড টু ডিষ্টাৰ্বিং প্লেচ এণ্ড ট্ৰেংকুইলিটি এট দ্য ভেনু অফ ইণ্টাৰভিউ, কমিশ্যন ৰিজাৰ্ভছ দ্য ৰাইট টু টেক এনি এপ্ৰপ্ৰিয়েট, যদি তাত কিবা খেলিমেলি কৰে সেইবিলাক এপ্ৰপ্ৰিয়েট তেওঁলোকে একশ্যন ল'ব। এইখিনি আপোনালোকৰ আছিলে ইনষ্ট্ৰাকশ্যন। এতিয়া চাওক, এইটো আছিলে আণ্ডাৰটেকিং। এইটো এজন কেণ্ডিডেটৰ হয়, গতিকে মই তেওঁৰ পাৰ্চনেল ডাটাখিনি আঁতৰাই দিছোঁ বাৰু। তো আপোনালোকৰ এই যোনটো আণ্ডাৰটেকিং আছে, আণ্ডাৰটেকিংখন আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ৰোল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ তাত লিখা আছে, ইয়াত আপোনাৰ ফটো আৰু ইয়াত আপোনাৰ ছিগনেচাৰ দিয়া থাকিব, আপোনাৰ নাম ইয়াত লিখা থাকে, আপোনাৰ ফাদাৰ্ছ নেম বা হাজবেণ্ডছ নেম আপোনাৰ লিখা থাকিব। আপুনি ইয়াৰ পৰাহে লিখিব লাগিব যে ভিলেজ টাউন, আপোনাৰ ভিলেজখনৰ নাম লিখিব, PSখনৰ নাম লিখিব, পুলিচ ষ্টেচন, চাব ডিভিজন কি আছে এইটো লিখিব, ডিষ্ট্ৰিক্ট কি আছে এইখিনি আপোনালোকে এইখন লিখিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ নাম দিয়া থাকিব, আকৌ ৰোল নাম্বাৰ দিয়া থাকিব, কি পোষ্টত আপুনি এপ্লাই কৰিছে বা পাছ কৰিছে সেইটো দিয়া থাকিব। আপুনি ইয়াত আপোনাৰ ছিগনেচাৰটো দি দিব লাগিব। ইয়াত প্লেচ লিখিব, প্লেচটো আপুনি আপোনাৰ নিজৰ ঘৰৰ জেগাত প্লেচটো দিব পাৰে, বা আপুনি যিহেতু আপোনাৰ যোনটো ভেনু থাকিব তাতো আপুনি দিব পাৰে, য'ত আপুনি চহী কৰি আছে তাত প্লেচটো ইমান চিন্তা কৰিব নালাগে, আৰু ডেটটো আপুনি দি দিব। ডেটটো আপোনাৰ যোনটো এপ্লিকেশ্যন, যোনটো আপোনাৰ ইণ্টাৰভিউ ডেট, সেইটো ডেট দিলে আপুনি দি দিব পাৰে। নেক্সট আছে আপোনাৰ এইটো ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মত প্ৰথম কথা হ'ল আপুনি ইয়াত ডেট দিব, আপোনাৰ ইণ্টাৰভিউ যোনদিনা আছে সেইদিনাখনৰ ডেট দিলে, আৰু আপুনি কোনটো পোষ্টত এপ্লাই কৰিছে। যদি আপুনি ক্লাছ 8ৰ কাৰণে যদি আপুনি কোৱালিফাই কৰিছে এইটোত টিক মাৰিব, যদি আপুনি ক্লাছ 10 লেভেলৰ কাৰণে কৰিছে এইটোত কৰিব, যদি 10 লেভেল ITI কৰিছে তেতিয়াহ'লে এইটোত টিক কৰিব। আপোনাৰ ৰোল নাম্বাৰ এইখিনি দিয়া আছে, ৰোল নাম্বাৰ আপোনাৰ ডিটেইলছখিনি ইয়াত আপুনি ফিল আপ কৰিব নালাগে, দিয়াই আছে। আপুনি খালি ইয়াতে টিক মাৰিব লাগিব য়েছ নোট, ঠিক আছে। ইয়াত কৈছে যে আপুনি কি ডকুমেণ্টছ দিছে, সবতে য়েছ হ'ব বুলি আপোনালোকে নাভাবিব দেই, সবতে য়েছ নহ'ব। চাওক, এডমিট কাৰ্ড অফ দ্য ইণ্টাৰভিউ, এইটো সকলোৰে কাৰণে হ'ব, যোনটো আপুনি এতিয়া ডাউনলোড কৰিছে। এই এডমিট কাৰ্ডখন আপুনি লৈ যাবই লাগিব, গতিকে ইয়াত আপুনি য়েছত টিক মাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বা কাৰ্ড যোনটো, এইটো সকলোৱে দিবই লাগিব, এইটো আপুনি টিক মাৰিব। আৰু গোটেই ডকুমেণ্টছখিনিত ছেল্ফ এটেষ্টেড লিখিব, গোটেই ডকুমেণ্টছখিনিত ফটোকপিত কি কৰিব লাগিব, আপুনি ছেল্ফ এটেষ্টেড কৰিব। তাৰমানে ধৰি লওক এইটো আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো কাৰ্ড আছিলে এইটো জেৰক্স কপি হ'ল। এই জেৰক্স কপিটোত আপুনি তলত কি লিখিব, ছেল্ফ এটেষ্টেড এই শব্দটো লিখিব, ঠিক আছে। ছেল্ফ এটেষ্টেড বুলি লিখি নিজৰ চাইনটো মাৰিব আৰু ডেট দিব, এই তিনিটা বস্তু কৰিব। ছেল্ফ এটেষ্টেড বুলি লিখি নিজৰ চাইন মাৰিব, ফুল ছিগনেচাৰ মাৰিব, আৰু তলতে নিজৰ সেই ডেটটো লিখিব যোনদিনা মাৰিছে, মানে আপোনাৰ যোনটো ডেট আছে ইণ্টাৰভিউ সেই ডেটটো লিখি দিব। তাৰপিছত কি আছে, ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ গ'ল, ইয়াত য়েছ কৰিলে। এজ প্ৰুফ সকলোৱে দিব লাগিব, গতিকে আপুনি য়েছ কৰিলে। এইখিনি আছে আপোনাৰ মাৰ্কশ্বিট অফ HSLC বা HS বা ক্লাছ 8 লেভেল বা ITI, যাৰ কাৰণে যোনটো প্ৰযোজ্য সেইটো আপুনি দিব, ইয়াত য়েছ কৰিব। এডিশ্যনেল কোৱালিফিকেশ্যন, এইটো সকলোৰে নাথাকিবও পাৰে। এডিশ্যনেল কোৱালিফিকেশ্যন যদি আপোনাৰ কিবা আছে তেন্তে য়েছ কৰিব, নাথাকিলে আপুনি নোট টিক মাৰিব। SC ST OBC এইটো আছে কি আপোনাৰ কেটাগৰী বা কাষ্ট চাৰ্টিফিকেট যোনটো আমি কওঁ, কাষ্ট চাৰ্টিফিকেট যিসকলৰ আছে আপোনালোকে য়েছ মাৰিব, যোনে জেনেৰেল কেণ্ডিডেট হয় তেওঁ ন' মাৰিব। এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট যদি আপোনাৰ এক্স ছাৰ্ভিচমেন আপুনি হৈছিলে, আপুনি যদি এক্স ছাৰ্ভিচমেন কোটাত এপ্লাই কৰিছে তেতিয়াহ'লে তাত য়েছ মাৰিব, নহ'লে আপুনি ন' মাৰিব। তাৰপিছত আছে ফটো আইডেণ্টি কাৰ্ড, এইটো ফটো আইডেণ্টি কাৰ্ড সকলোৱে দিব লাগিব, গতিকে সকলোৰে কাৰণে ইয়াত য়েছত টিক মাৰিব লাগিব। 9 নম্বৰ আছে আপোনাৰ 2 কপিজ অফ ছেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফছ, এইটো আপুনি দিব লাগিব। দুটা ফটো, পাছপৰ্ট চাইজ দুটা ফটো আপুনি লৈ যাব, দুইটাতে আপোনাৰ ছেল্ফ এটেষ্ট কৰিব লাগিব। ইয়াত একো লিখিব নালাগে, খালি নিজৰ চাইনটো মাৰি দিব, নিজৰ যোনটো চাইন আছে এই চাইনটো তলৰ ফালে মাৰি দিব, মুখৰ ওপৰত নামাৰিব। আপোনাৰ ধৰি লওক ফটোটোৰ মুখটো য'ত আছে তাত নামাৰিব, কিন্তু তলৰ ফালে অলপ নিজৰ ছিগনেচাৰটো মাৰি দিব, ফুল ছিগনেচাৰ দুয়োটাতে। তাৰপিছত ইয়াত কৈছে 2 কপিজ অফ আণ্ডাৰটেকিং, এইটো যোনটো আণ্ডাৰটেকিং বা ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম আপুনি ডাউনলোড কৰিছে এইটো য়েছ মাৰি দিব। এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট যদি থাকে য়েছ মাৰিব, নাথাকিলে নোট মাৰি দিলে হ'ল। তো এইখিনি আছিলে, তলত আপোনাৰ চাইন, ঠিক আছে। এই পৰ্চনটোত আপুনি একো কৰিব নালাগে।
ঠিক আছে, এই পৰ্চনটোত কিন্তু আপোনাৰ চহী নহয়। ছিগনেচাৰ অফ দ্য কেণ্ডিডেট য'ত আছে ইয়াত আপোনাৰ চাইন মাৰিব, তলত নেম আছে, নেমত নিজৰ নামটো লিখিব, এইটো লিখাই আছে, আপোনালোকে খালি চহী কৰিলে হ'ল। কিন্তু এই পৰ্চনটোত আপোনালোকে একো কৰিব নালাগে। এই পৰ্চনটোত এতিয়া চাওক, এইখিনি আছিলে আমাৰ ন'টিছ ৰিলেটেড কথা। এতিয়া ইণ্টাৰভিউত কি সুধিব, কেনেকৈ সুধিব, আপুনি কেনেকৈ জবাব দিব, সেইটোৰ ওপৰত মই কেইবাটাও ভিডিঅ' আগত বনাইছোঁ। তথাপি মই অলপ ইয়াতে মই আকৌ এবাৰ কৈ দিওঁ আপোনালোকক সহায় কৰাৰ কাৰণে। আৰু লাগিলে মই আপোনালোকক সেই পুৰণি ভিডিঅ'খিনিৰ মই লিংকখিনিও এই ভিডিঅ'ৰ কমেণ্টত মই সেই পুৰণি ভিডিঅ'ৰ লিংক কমেণ্টত আৰু ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে চাব পাৰিব। সেইখিনি চালে আপোনালোকৰ যথেষ্ট হেল্প হ'ব। বেছি সময়ৰ ভিডিঅ' নহয়, অলপ সৰু সৰু ভিডিঅ' কেইটামান আছে, 4-5টামান। সেইখিনি আপোনালোকক বহুত হেল্প কৰিব ইণ্টাৰভিউত যোৱাৰ কাৰণে। কাইলৈ যিসকলৰ ইণ্টাৰভিউ আছে খালি তেওঁলোকৰ কাৰণে কোৱা নাই, ইণ্টাৰভিউটো এটা প্ৰায় 10-12 দিন চলিব, গতিকে বহুতৰে লাষ্টৰ ফালেও থাকিব। আপোনালোকে নিশ্চয় চাই যাওক, আপোনালোকৰ যথেষ্ট হেল্প হ'ব। এতিয়া চাওক, প্ৰথম কথা হ'ল আপুনি ইণ্টাৰভিউত যেতিয়া যাব কেইটামান বস্তু আপুনি লক্ষ্য কৰিব। প্ৰথমতে আপুনি কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে, কি পোষ্টৰ আপুনি পৰীক্ষা দিছে বা পাছ কৰিছে, সেই বস্তুটোৰ এটা ধাৰণা আপোনাৰ থাকিব লাগিব। কেনেকুৱা ধাৰণা থাকিব লাগিব? আপুনি প্ৰথম কথা আপুনি মনত ৰাখিব যে আপুনি এটা গ্ৰেড 4 বা গ্ৰুপ ডিৰ চাকৰি আপুনি এপ্লাই কৰিছে, তাত আপুনি ইণ্টাৰভিউ দিব গৈ আছে, নেকি আপুনি IAS হ'ব গৈ আছে। এই দুটাৰ মাজত এটা পাৰ্থক্য আছে, সদায় মনত ৰাখিব যে গ্ৰেড 4ৰ ইণ্টাৰভিউ আৰু যোনটো এটা মানে APSC বা UPSCৰ ইণ্টাৰভিউ দুটা বেলেগ ধৰণৰ হ'ব। আপোনাক প্ৰশ্নও তেনেধৰণে সুধিব, আপুনি উত্তৰো তেনেধৰণে দিব লাগিব। প্ৰথম কথা সেইটো আপুনি মনত ৰাখিব। এতিয়া আপোনাৰ যোনটো সাজ পোছাক হ'ব, সেইটো সাজ পোছাক কেনেকুৱা হ'লে ভাল হয়? সাজ পোছাক যিকোনো ইণ্টাৰভিউতে মাৰ্জিত হ'ব লাগিব। যিকোনো ইণ্টাৰভিউত আপুনি ফৰ্মেল ড্ৰেছেছ পঢ়ি যাব লাগিব। ফৰ্মেল ড্ৰেছ মানে কি? আপুনি ফৰ্মেল ড্ৰেছ বুলি এইটো নহয় যে এতিয়া যোনটো গৰম আছে, এই গৰমত কোনোবা যদি এতিয়া শ্বুট পিন্ধি যায়, সেইটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহ'ব। সেই শ্বুট পিন্ধি গ'লে কিন্তু তাত নেগেটিভ মাৰ্কিংহে হ'ব। আৰু এনেও আপুনি গ্ৰুপ ডিৰ পৰীক্ষাৰ ইণ্টাৰভিউৰ কাৰণে আপুনি শ্বুট পিন্ধি যাব নালাগে তাত, ঠিক আছে? তো আপুনি কি কৰিব? ফৰ্মেল ড্ৰেছ পিন্ধি যাব। ফৰ্মেল ড্ৰেছ মানে আপুনি যোনটো আমি ফৰ্মেল চাৰ্ট পেণ্ট বুলি কওঁ, সেইটো পিন্ধি যাব। টি-চাৰ্ট বা জিন্স এইবিলাক নিপিন্ধিব। এযোৰ ভাল জোতা আপুনি পিন্ধি যাব। এইটো স্পৰ্টছ শ্বু নহয়, যোনটোক আমি ফৰ্মেল শ্বু কওঁ, সেই ফৰ্মেল শ্বু আপুনি পিন্ধি যাব। তাত বেছি চিন্তা কৰিব নালাগে ড্ৰেছৰ ওপৰত। ৰংচঙীয়া নিপিন্ধিব, যাতে ল'ৰা মানুহৰ কাৰণে কৈ আছোঁ যে খুব ৰংচঙীয়া চাৰ্ট পেণ্ট পিন্ধি নাযাব, মাৰ্জিত কালাৰৰ আপুনি পিন্ধি যাব। ছোৱালীসকলৰ কাৰণে আপোনালোকে চাদৰ মেখেলা বা শাৰী পিন্ধি যাব। পৰাপক্ষত আপোনালোকে চুৰিদাৰ আদি মানে তাত পিন্ধি নাযাব, মেখেলা চাদৰ বা আপুনি শাৰী পিন্ধি যাব। এতিয়া যেতিয়া আপুনি গৈছে, ল'ৰা মানুহৰ কাৰণে শ্বেভিং কৰাটো বাধ্যতামূলক নহয়, কিন্তু কৰি গ'লে ভাল। তাত আপুনি যদি ক্লিন শ্বেভ হৈ যায়, তাত কোনো তেনেকুৱা কথা নাই যে তাৰ কাৰণে মাৰ্ক বেছি পাই যাব, সেইটো নহয়। কিন্তু যদি আপুনি নকৰে, তেতিয়া এটা নেগেটিভ ইম্পেক্ট আহিব পাৰে। তো ক্লিন শ্বেভ কৰি যাব। যদি ক্লিন শ্বেভ কৰিবলৈ আপোনাৰ অসুবিধা আছে, কিন্তু আপুনি ট্ৰিম কৰি যাব, মানে বস্তুটো মানে এনেকুৱা হ'ব নালাগে যে আপুনি মেইনটেইন কৰা নাই, মেইনটেইন কৰি যাব, বুজি পাইছে নহয়? আপুনি লাগিলে ক্লিন শ্বেভ কৰক বা নকৰক, অলপ মেইনটেইন কৰি যাব, যাতে বস্তুটো দেখাত যাতে খুব মানে বেয়া নালাগে, উশৃংখল যেন নালাগে যাতে। তো সেই বস্তুটো চাব। এতিয়া আপুনি গৈছে, যোৱাৰ পিছত ভেন্যুত কিন্তু আপোনালোকে এঘণ্টা হাতত লৈ যাওক। যদি আপোনাক 9টাত মাতিছে, তেতিয়াহ'লে আপুনি কমচে কম 8টাত পোৱাকৈ যাব তাত। আপুনি অলপ টাইম লেট হ'ব। লেট হোৱাৰ পিছত যদি আপোনাৰ এনেকুৱা কিবা এটা প্ৰব্লেম হ'ল, যিকোনো ধৰণৰ প্ৰব্লেম হ'ল, তেতিয়া আপোনাৰ টাইম যদি হাতত কম থাকে, আপুনি তাত কি হৈ যাব? ব্যস্ত হৈ যাব। ব্যস্ত হৈ গ'লে আপোনাৰ যোনটো আপোনাৰ প্ৰিপাৰেশ্যন আছিলে বা যোনটো আপোনাৰ মনৰ ভাৱ আছিলে, এটা স্থিৰ ভাৱ আপুনি লৈ গৈছিলে, সেই বস্তুটো নাইকিয়া হৈ যাব। গতিকে তাত ইম্পেক্ট হ'ব ক'ত? ইণ্টাৰভিউত আপোনাৰ ইম্পেক্ট হৈ যাব। গতিকে আপুনি 1 ঘণ্টা আগত যাওক। 1 ঘণ্টা আগত গ'লে আপুনি ধুনীয়াকৈ গ'লে তাত স্থিৰভাৱে আপুনি বস্তুখিনি চালে, কেনেকৈ কি হৈ আছে চব ধুনীয়াকৈ কৰিলে। যেনেকৈ আপুনি যোৱাৰ লগে লগে আপোনাক এটা ছিকিউৰিটি চেকিং হ'ব। সেই ছিকিউৰিটি চেকিঙৰ পিছত আপোনাক ক'ৰবাত বহিব দিব। তাত আপুনি বহিলে, তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আপুনি খুব ধুনীয়াকৈ কৰিলে। কৰাৰ পিছত আপোনাৰ হাতত টাইম থাকিল, আপুনি মানে তেতিয়া বহি থকাৰ সময়ত এই ৱেটিং যেতিয়া হ'ব, আপোনাৰ নামটো যেতিয়া মানে আপোনাৰ লগত বহুত কেণ্ডিডেট থাকিবতো, যেতিয়া আপুনি ধৰি লওক ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনাৰ হৈ গ'ল, তাৰপিছত আপোনাক মাতাৰ কাৰণে এনেকুৱা হ'ব পাৰে যে লগে লগে আপোনাক মাতিছে প্ৰথমে, বা লাষ্টৰ ফালে আপোনাক মাতিছে। তো এটা ৱেটিং টাইম আপোনাৰ থাকিব। সেই ৱেটিং টাইমত আপুনি ভাল চিন্তা কৰক, মাইণ্ডটোক ডাইভাৰ্ট কৰি ৰাখক। সেই এতিয়া ইণ্টাৰভিউ দিব, সেই প্ৰেছাৰটো লৈ নাথাকিব। আপুনি ভাল চিন্তা কৰি থাকক, লাইট হাৰ্টেড থাকক। যি হ'ব হ'ব, একো অসুবিধা নাই। যদি আপুনি এনেকৈ ভাবে, তেন্তে আপোনাৰ ইণ্টাৰভিউ ভাল হ'ব। যে ধৰি লওক ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল, আপোনাক মাতিলে, আপুনি গ'লে। যোৱাৰ পিছত আপুনি চাব, এটা বন্ধ কোঠা এটা থাকিব। এই বন্ধ কোঠাৰ ভিতৰত ইণ্টাৰভিউ লোৱাসকলে বহি থাকিব। গতিকে আপুনি নক কৰি সোমাব লাগিব। নক কৰোঁতে আপুনি দুবাৰ লাহেকৈ নক কৰিব। নক কৰাৰ পিছত আপুনি দৰ্জাটো আপোনাৰ কাৰণে কোনোবা হয়তো খুলি দিব, নহ'লে আপুনি নিজে খুলিব লাগিব। যদি আপুনি নিজে খুলিলে, আপুনি মূৰটো অলপ ভিতৰৰ ফালে নি পেলাই মে আই কাম ইন ছাৰ বুলি ক'ব। যদি মেডাম থাকে, মে আই কাম ইন মেডাম বুলি ক'ব। সোমাই পেলাই আপুনি যদি মৰ্ণিং শ্বিফ্টত আছে, আপুনি গুড মৰ্ণিং বুলি ক'ব। যদি আপুনি আফটাৰনুন ছেশ্যনত আছে, গুড আফটাৰনুন বুলি ক'ব। কৈ পেলাই আপুনি অলপ টাইম তাত চকীখনৰ ওচৰত গৈ
ৰখিব। আপোনাক যেতিয়া চিট বুলি ক'ব বা বহা বুলি ক'ব, বহক বুলি ক'ব, বহিবলৈ যেতিয়া দিব তেতিয়াই আপুনি চিটত বহিব, অন্যথা নবহিব। ডাইৰেক্ট গৈ পেলাই নিজে নিজে বহি নাযাব। যেতিয়া আপোনাক বহিবলৈ দিব আপুনি ধন্যবাদ বুলি ক'লে, থেংক ইউ বুলি ক'লে, যেনেকেই নকওক আপুনি কৈ পেলাই আপুনি বহক। বহাৰ পিছত প্ৰথম প্ৰশ্নই আপোনালৈ এইটো আহিব যে তোমাৰ নাম কি, আপোনাৰ নাম কি, হোৱাট ইজ ইয়ৰ নেম, তেনেকৈ সুধিব। পৰাপক্ষত তেওঁলোকে অসমীয়াতে সুধিব, ইংৰাজীত সোধাৰ চান্সেছ বহুত কম। আৰু আপোনালোকেও ইংৰাজীত উত্তৰ দিয়াটো তাত চেষ্টা খুব নকৰিলে ভাল মই ক'ম, কাৰণ এইটো মই আকৌ এবাৰ কৈছোঁ যে এইটো গ্ৰুপ ডি চাকৰিৰ কাৰণে ইণ্টাৰভিউ, গতিকে ইংৰাজী তাত মানে দৰকাৰ নাই, অসমীয়াত ক'লেই ভাল। আজিকালি APSC ইণ্টাৰভিউবিলাকতো মেক্সিমাম ইংৰাজীতকৈ অসমীয়া বেছি কথা পতা হয়, গতিকে আপোনালোকে তাত অসমীয়াতে ধুনীয়াকৈ ইণ্টাৰভিউটো দিব পাৰিব। তো আপোনালোকে কি কৰিব, তাত গৈ পেলাই থেংক ইউ বা ধন্যবাদ বুলি কৈ বহিলে আপোনাক যেতিয়া আপোনাৰ নামটো সুধিব, নামটো ক'লে বা আপোনাৰ পৰিচয়টো সুধিব, পৰিচয়টো কওঁতে আপোনাৰ নিজৰ নামেৰে আৰম্ভ কৰিব, কোন জিলাত বসবাস কৰে, আপোনাৰ এডুকেশ্যন বা শিক্ষা ক'ৰ পৰা আপুনি গ্ৰহণ কৰিছে সেইখিনি কথা ক'ব, বৰ্তমান আপুনি কি কাম কৰি আছে, কিবা যদি কৰি আছে সেইটোৰ বিষয়ে ক'ব। এইখিনি কৈ আপোনাৰ সম্যক পৰিচয়টো আপুনি দিব। তাৰপিছত কেনেকুৱা প্ৰশ্ন হ'ব সেইটো লাহে লাহে চেঞ্জেছ হৈ থাকিব। আপুনি যেনেকুৱা উত্তৰ দিব তাৰ পৰাহে প্ৰশ্ন ওলাব। এটা কথা মনত ৰাখিব, প্ৰশ্ন ইণ্টাৰভিউৱাৰে ভাবি নাহে যে এইজন কেণ্ডিডেটক এই প্ৰশ্নখিনি আমি সুধিম, তেনেকুৱাকৈ ইণ্টাৰভিউৱাৰে সাক্ষাৎকাৰ লোৱা মানুহজনে কেতিয়াও ভাবি নাহে। আপুনি যেনেকুৱাকৈ গাইড কৰিব তেনেকৈয়ে প্ৰশ্ন আহি থাকিব। আপুনি নৰ্মেলি ভাবক, এজন মানুহৰ লগত আজি প্ৰথমবাৰ আপোনাৰ লগত লগ হৈছে, জীৱনত আপুনি এজন মানুহক প্ৰথম লগ পাইছে। তা আপুনিতো ঘৰৰ পৰা চিন্তা কৰি নাযায় যে এজন মানুহক লগ পালে মই এই কথাখিনি সুধিম, কেতিয়াও চিন্তা নকৰে। কিন্তু সেই মানুহজনৰ লগত যেতিয়া আপুনি কথোপকথন কৰিব, যেতিয়া আপুনি কথা পাতিব, তেতিয়া এটা কথাৰ পিছত আৰু এটা কথা ওলাই থাকিব স্বাভাৱিকভাৱে, হয়নে? তেনেকুৱাই আপোনাৰ ইণ্টাৰভিউটো আপুনি কিবা এটা ক'ব, তেওঁ সেইটোৰ লগত মিল থকা কিবা এটা আপোনাক সুধিব, তাৰপিছত তাৰ উত্তৰ দিব, সেই উত্তৰটোৰ লগত মিল থকা আৰু এটা প্ৰশ্ন আহিব। গতিকে আপুনি কি কৰিব, আপোনাৰ পৰিচয়টো দিয়াৰ সময়ত যিখিনি বস্তু আপুনি জানে বা আপুনি পাৰিব তেনেকুৱা বস্তুৰ আপোনাৰ উত্তৰত প্ৰতিফলন কৰিব। কিন্তু যোনটো ফিল্ডত আপোনাৰ জ্ঞান কম আছে বা আপুনি নিজেই জানে যে মই এই বস্তুটোত অলপ কম জানো, সেইবিলাক বস্তু আপোনাৰ জবাবত আহিব নালাগে পৰাপক্ষত। তো নেক্সট আপোনাক সুধিব পাৰে যে আপোনাৰ জিলাখনৰ বিষয়ে সুধিব, জিলাখনৰ চাৰিসীমা সুধিব, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আপুনি যোনটো জিলাৰ পৰা বিলং কৰে সেইটো জিলাৰ চাৰিসীমা কি, সেই জিলাৰ মাজেদি কোনোবা নদী বৈ গৈছে নেকি, যদি বৈ গৈছে সেইটোৰ বিষয়ে কিবা সুধিব পাৰে। আপোনাৰ জিলাখন ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আছে নে দক্ষিণ ফালে আছে এইটো সুধিব পাৰে। বা যদি আপোনাৰ জিলা যদি বৰ্ডাৰিং ডিষ্ট্ৰিক্ট হয়, যেনেকৈ ধুবুৰী, তাত আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰো আছে বা আমাৰ ষ্টেট বৰ্ডাৰো আছে, সেইবিলাক বিষয়ত আপোনাক সুধিব পাৰে। নেক্সট আপোনাক সুধিব পাৰে কি আমাৰ বৰ্তমান চৰকাৰৰ যোনবিলাক অসম চৰকাৰৰ বিভিন্ন ধৰণৰ স্কিম চলি আছে, যেনেকৈ আমাৰ মহিলা উদ্যমিতা আঁচনি আছে, যেনেকৈ আমাৰ নিযুত মইনা আঁচনি আছে, তেনেকৈ এই আঁচনিবিলাকৰ বিষয়ে আপোনাক সুধিব পাৰে। বা চেণ্ট্ৰেল লেভেলৰ যিবিলাক আঁচনি আছে তাৰ বিষয়তো অলপ চলপ সুধিব পাৰে, যেনেকৈ অটল পেঞ্চন যোজনা আছে ইত্যাদিৰ বিষয়ে আপোনালোকক সুধিব পাৰে। নেক্সট আৰু এটা সোধাৰ চান্সেছ কি আছে আপোনাক, মষ্ট ইম্পৰ্টেণ্টলি আপোনাৰ এডুকেশ্যন বেকগ্ৰাউণ্ডৰ ওপৰত। ফৰ এক্সাম্পল আপুনি ক্লাছ 8 লেভেলৰ পৰীক্ষাত পাছ কৰিছে, তাত আপুনি ইণ্টাৰভিউ দিব, কিন্তু বৰ্তমান আপুনি কি কৰি আছে, ডিগ্ৰী পঢ়ি আছে। হ'ব পাৰেতো আপুনি ডিগ্ৰীত কমপ্লিট কৰা নাই, ডিগ্ৰী পঢ়ি আছে। তো আপোনাক সেই ডিগ্ৰী যে পঢ়ি আছে, আপুনি যদি মেজৰ লৈছে, কোনটো ছাবজেক্টত মেজৰ লৈছে, হয়, সেই বিষয়ে আপোনাক সুধিব পাৰে। বা আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে কিন্তু তাৰপিছত আৰু পঢ়া নাই, বৰ্তমান আপুনি কিবা এটা কোম্পানীত কাম কৰি আছে বা কাৰোবাৰ দোকানত কাম কৰি আছে বা একো কৰা নাই, ঘৰতে প্ৰিপাৰেশ্যন কৰি আছে, তো আপোনাক সুধিব এই এডুকেশ্যনৰ ওপৰত সুধিব। HS কোনটো শাখাত তুমি কৰিছিলা, কোনটো বিভাগত কৰিছিলা, আৰ্টছ নে কমাৰ্চ নে ছায়েন্স, তোমাৰ ডিগ্ৰীৰ মেজৰ ছাবজেক্ট কি, যদি আপুনি কয় যে পলিটিকেল ছায়েন্স, তেতিয়াহ'লে পলিটিকেল ছায়েন্সৰ ওপৰত প্ৰশ্ন সুধিব। তো সুকীয়াকৈ এজন কেণ্ডিডেটে যেনেকুৱা উত্তৰ দিব, তেওঁৰ বেকগ্ৰাউণ্ডটো যেনেকুৱা, তাৰ পৰাই বেছিভাগ প্ৰশ্ন আহিব। আৰু ইণ্টাৰভিউ টেকেল কৰাৰ এইটোৱেই আটাইতকৈ ডাঙৰ আৰু মই ক'ম সহজ উপায় যে আপুনি আপোনাক জানি লওক। আপোনাক জানি ল'লেই হ'ল, ইণ্টাৰভিউৱাৰক জানিব নালাগে, তেওঁ কি সুধিব এইবিলাক জানিব নালাগে। আপুনি কি কৰি আছে, আপোনাৰ লাইফত কি চলি আছে, আপুনি কি পঢ়িছে, কি কাম কৰিছে, সেই বস্তুবিলাক জানক। আপুনি ক'ত থাকে সেই জেগাটোক জানক, বেলেগ একো জানিব নালাগে। এইখিনি জানিলে 80% to 90% ইণ্টাৰভিউ টেকেল হৈ যায়, সেইটো এটা সঁচা কথা। তো আপুনি এনেকৈ প্ৰিপাৰেশ্যনটো কৰক। আৰু মই ক'ম যিসকলৰ ধৰি লওক কাইলৈ এক্সাম আছে তেওঁলোকেও এই প্ৰেক্টিছটো কৰক, ফল পাব। আৰু যিসকলৰ পিছলৈ আছে তেওঁলোকেতো নিশ্চয় কৰিব। মই এটা বুদ্ধি দি দিওঁ, এতিয়াৰ পৰা আপোনালোকে নিজক নিজে ইণ্টাৰভিউ লওক। কেনেকৈ ল'ব, সদায়তো আপুনি মানে আইনাৰ ওচৰত গৈ বহি ইণ্টাৰভিউ ল'ব, সেইটো সদায় সম্ভৱ নহয়। কিন্তু আপুনি য'তেই আছে, আপুনি বাইক চলাই আছে, আপুনি গাড়ী চলাই আছে, আপুনি দোকানত আছে, স্কুলত আছে, ঘৰত আছে, ক'ৰবাত আছে, আপুনি তেতিয়া নিজে মনে মনে প্ৰশ্ন কৰি থাকক নিজক যে মই যেতিয়া যাম মোক প্ৰথম প্ৰশ্নটো কি কৰিব, যে মোৰ পৰিচয়টো মই এনেকৈ ক'ম। 3টা 4টা উত্তৰ আপুনি মনে মনে ভাবি থাকক, নিজে কওক, মনে মনেও ভাবিব নালাগে, নিজে নিজে কৈ থাকক যে মোৰ নাম অমুক, মই অমুক জিলাত বসবাস কৰোঁ, মই ইমান চনত এই স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ, তাৰপিছত মই ইমান চনত এই স্কুলৰ পৰা বা এই কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী এই বিভাগত পাছ কৰিছিলোঁ, ঠিক আছে, তাৰপিছত মই এই কাম কৰি আছিলোঁ। তেনেকৈ আপুনি নিজৰ পৰিচয়টো নিজকে কৈ থাকক, গাই থাকক এই কথাবিলাক। তাৰপিছত আপুনি চিন্তা কৰক যে এতিয়া এই প্ৰশ্নটোৰ পিছত মোলৈ কি প্ৰশ্ন আহিব পাৰে, সেই প্ৰশ্নটো আপুনি নিজক কৰক।
আৰু মই এইটো ক'ম, মই এইটো ট্ৰাইড এণ্ড টেষ্টেড, এই বস্তুটো মই নিজে এই প্ৰেক্টিছটো কৰিছোঁ। মই একদম 100% সঁচা কথা কৈ আছোঁ, আপোনালোকে বিশ্বাস কৰক। যেতিয়া মোৰ অলৰেডি মই তিনিটা ইণ্টাৰভিউত মই পাছ কৰিছোঁ। তো 3টা ইণ্টাৰভিউত এইটো হ'ল আপোনাৰ চাকৰি ৰিলেটেড, কম্পিটিটিভ এক্সামৰ ৰিলেটেড 3টা ইণ্টাৰভিউত পাছ কৰিছোঁ। গতিকে সেই 3টা ইণ্টাৰভিউত কেনেকৈ মই প্ৰিপাৰেশ্যন লৈছিলোঁ, লাষ্ট মোৰ যোনটো APSC ইণ্টাৰভিউ আছিলে, তাৰ ক্ষেত্ৰত তেতিয়া মই ৰেলৱেত কৰোঁ। গতিকে মই ঘৰৰ পৰা মোৰ ষ্টেচন যাওঁতে প্ৰায় মোৰ আধা ঘণ্টাৰ পৰা 40 মিনিট সময় লাগে। সেই সময়টোক মই ব্যৱহাৰ কৰিছিলোঁ ডেইলি মই ব্যৱহাৰ কৰিছিলোঁ। মই যেতিয়া যাওঁ তেতিয়া নিজক প্ৰশ্ন কৰি থাকোঁ যে মোৰ এই প্ৰশ্নটো হ'লে মই এনেকৈ উত্তৰ দিম, তাৰপিছত মোক কি প্ৰশ্ন কৰিব, প্ৰশ্নও মই কৰিছোঁ, উত্তৰো মই দিছোঁ। আৰু এইটোৰ কাৰণে মই ভাবোঁ যে মোৰ বহুত হেল্প হৈছে ইণ্টাৰভিউত। মোৰ 3টা ইণ্টাৰভিউৰ ভিতৰত এটা ইণ্টাৰভিউটোতো এবাৰো এনেকুৱা লগা নাই যে মই কিবা বেকফুটত আছোঁ। ইণ্টাৰভিউ দি পেলাই মোৰ বহুত ভাল লাগিছে। গতিকে ৰিজাল্টটো তেনেকুৱাই পাইছোঁ ইণ্টাৰভিউৰ। গতিকে এই কথাটো মই আপোনালোকক কৈছোঁ যে আপোনালোকেও আপোনালোকে প্ৰেক্টিছ কৰক, নিশ্চয় ফল পাব। নিজক নিজে প্ৰশ্ন কৰি থাকক আৰু এই প্ৰশ্নৰ উত্তৰবিলাক নিজেই দি থাকক। তো এইটোৱে আছে। আৰু এটা কথা আছে যে কিছুমান প্ৰশ্নৰ উত্তৰ হয়তো আপোনালোকে এনেকুৱা, এতিয়া আপোনালোকে প্ৰেক্টিছো হয়তো কৰিছে, কিছুমান উত্তৰত আপুনি হয়তো ভাবি আছে যে এই প্ৰশ্নৰ উত্তৰটো কেনেকৈ দিব লাগে, আপুনি এতিয়ালৈকে সেই সঠিক উত্তৰটো বিচাৰি পোৱা নাই, হ'ব পাৰে। যদি এনেকুৱা আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছে, তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাওক যে এই প্ৰশ্নটো হ'লে উত্তৰ কেনেকৈ দিম। প্ৰশ্নটো মোক লিখি দিয়ক, মই এইটোৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। অহা ভিডিঅ'ত মই আপোনালোকৰ সেই প্ৰশ্নবিলাক লৈ পেলাই আকৌ এটা ডিছকাশ্যন কৰিম, আৰু তাত আপুনি যোনটো প্ৰশ্ন দিব মোক কমেণ্ট বক্সত লিখি, সেই প্ৰশ্নটোৰ এটা ভাল উত্তৰ কিদৰে দিব পাৰি মই সেইটোলৈ ডিছকাছ কৰিম। তো আপোনালোকে নিশ্চয় এটা আইডিয়া পাব। মই এইখিনি ক'ম যে আপোনালোকে নিজৰ অনুভৱৰ পৰা মোক যিমান বেছি পাৰে আপোনালোকে প্ৰশ্নবিলাক কমেণ্ট বক্সত লিখি দিয়ক, আৰু তাৰ ওপৰত বেছ কৰি মই নেক্সট ভিডিঅ'টো নিশ্চয় লৈ আহিম। আৰু আপোনালোকৰ সেইটোৰ ওপৰত যদি আপোনালোকে আলোচনাটো চায়, তেতিয়াহ'লে আপোনালোকৰ খুব হেল্প হ'ব বুলি মই ভাবোঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছে। নেক্সট ভিডিঅ'ত নিশ্চয় আৰু আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে প্ৰশ্নবোৰ কমেণ্ট বক্সত লিখিব। আজি ইমানেই থাকক, ধন্যবাদ।